হয় নিশ্চয়কৈ পোনপ্ৰথমে মই অসমবাসী ইছলাম ধৰ্মী লোকসকলক পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু যিহেতুকে পবিত্ৰ যি ৰজা এই এমাহ ৰজা ৰখাৰ অন্তত আজি পবিত্ৰ ঈদ উল ফিতৰলৈ ৰাজ্যজুৰি ব্যাপক উৎসাহ উদ্দীপনা দেখা পাইছে। হাজোৰ ভিন্ন প্ৰান্ততো দেখা পোৱা গৈছে সমূহীয়া যি নামাজ আদায় লোৱা পৰিলক্ষিত হৈছে প্ৰতিগৰাকী ইছলাম ধৰ্মী লোকসকল। আমি সেই সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ। যিহেতুকে মই হাজোৰ এই ৰামদিয়া উজানকুৰি বৰ মছজিদত উপস্থিত আছোঁ, কিছু ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে পুৱা 9 বজাৰ লগে লগে তেওঁলোকৰ যি আখিৰি দোৱা, যি বিশ্ব শান্তি সম্প্ৰীতি ভাতৃত্ব এনাজৰীৰে যি দোৱা নামাজ পৰিলক্ষিত হৈছে, আমি সেই পৰিৱেশ দেখুওৱাৰ বাবে আহি উপস্থিত হৈছোঁ। এনিভাৰ 24 দৰ্শকসকলৰ সেই ভিতৰৰ কিছু পৰিৱেশ দেখুৱাইছোঁ। এতিয়া এনেদৰে ইছলাম ধৰ্মী লোকসকল এনেদৰে এতিয়া যি নামাজ এনেদৰে লোৱা পৰিলক্ষিত হৈছে। কণ শিশুসকলো আহি এই বৰ মছজিদ প্ৰাংগণত এনেদৰে সমবেত হৈছে। আমি ভিতৰৰ কিছু পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে লোকে লোকাৰণ্য পৰিলক্ষিত হৈছে। লোকে লোকাৰণ্য পৰিৱেশ এয়া উজানকুৰি বৰ মছজিদ আৰু এই ৰামদিয়াৰ বৰ মছজিদত আমি যিহেতুকে এটা প্ৰান্তত উপস্থিত আছোঁ, আমি দেখুৱাইছোঁ এনেদৰে তেওঁলোকে আখিৰি দোৱা লোৱা পৰিলক্ষিত হৈছে। ইছলাম ধৰ্মী লোকসকল এনেদৰে যি ভাতৃত্ব এনাজৰীৰে যি বিশ্ব শান্তিৰ হকে এনেদৰে লোকে লোকাৰণ্য হৈ পৰিছে এই বৰ মছজিদ প্ৰাংগণত। আমি কিছু ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে যি সমূহীয়া দোৱা নামাজ আদায় লোৱা পৰিলক্ষিত হৈছে। ক'ব লাগিব ইছলাম ধৰ্মী লোকসকলৰ যি এমাহজোৰা অন্ত, এই এমাহজোৰা অন্তত আজি যি উখল মাখল পৰিৱেশে বিৰাজ কৰিছে একেলগে তীৰ্থনগৰী হাজোৰ এই ৰামদিয়াটো ব্যতিক্ৰম নহয়। দেখুৱাইছোঁ এনেদৰে ভিতৰৰ পৰিৱেশ। আমি দেখুৱাই যাম সম্পূৰ্ণ কাৰ্যসূচী আৰু কথা পাতিবলৈ যত্ন কৰিম। মছজিদ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। ইতিমধ্যে সেই পৰিৱেশ দেখুৱাইছোঁ ৰামদিয়া উজানকুৰি বৰ মছজিদ প্ৰাংগণত। যিহেতুকে মই উপস্থিত আছোঁ আৰু আহি উপস্থিত হৈছোঁ যিহেতুকে আজি পবিত্ৰ ঈদ উল ফিতৰৰ এই যি পবিত্ৰ এমাহজোৰা যি ৰজাৰ অন্তত আজি এনেদৰে আখিৰি দোৱা লোৱা পৰিলক্ষিত হৈছে। বিশ্ব শান্তিৰ হকে সম্প্ৰীতিৰ হকে এনেদৰে এনাজৰীৰে তেওঁলোকে আখিৰি দোৱা লোৱা পৰিলক্ষিত অন্তত এনেদৰে আমি দেখুৱাইছোঁ ভিতৰৰ পৰিৱেশ। আমি কথা পাতিবলৈ যত্ন কৰিম। যদি সম্ভৱ আমি ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। মই সতীৰ্থ আহি ভিতৰৰ পৰিৱেশ দেখুৱাব। যে মছজিদ কমিটিৰ বিষয়ববীয়াসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতুকে আজি বিশ্ব শান্তিৰ হকে তেওঁলোকে আখিৰি দোৱা লোৱা পৰিলক্ষিত হৈছে, আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতুকে আজি পবিত্ৰ ঈদ উল ফিতৰৰ আপোনাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। থেংক ইউ। ভালেই আজি যে মানে এমাহজোৰা ৰমজান মাহৰ অন্তত যে জানে যে ইছলাম ধৰ্মৰ লোকসকলে এমাহজোৰা এই ৰমজান ৰোজা ৰাখিলে। ৰোজাৰ অন্তত আজি ঈদ উল ফিতৰ আজি ইয়াতে নহয়, গোটেই ভাৰতবৰ্ষই নহয়, বিভিন্ন দেশত ইছলাম ধৰ্মৰ লোকে ঈদ পালন কৰিছে। আজি এই ঈদৰ জৰিয়তে বিশ্ব ভাতৃত্ব বজাই ৰাখক। আমি ইয়াৰ পৰা সকলো দেশবাসীলৈ ঈদৰ শুভেচ্ছা জনাইছোঁ। কিমান লোক আজি সমবেত হৈছে? ইয়াত প্ৰায় 1000 মান হ'ব। আমাৰ মুছলিম পাৰা যিখিনি বাসিন্দা, এই বাসিন্দাত আমাৰ ঈদগাঁৱত হয়। আমাৰ এনেকৈ ঈদৰ পথাৰ নাই, ঈদগাহ ফিল্ড নাই। তথাপি মছজিদত আমি প্ৰত্যেক বছৰে আমি পালন কৰি আহিছোঁ। প্ৰায় 1000 মান মানুহ হ'ব ইয়াত। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ ইছলাম ধৰ্মী লোকসকলক। যিহেতুকে আজি এমাহজোৰাৰ অন্তত আজি আখিৰি দোৱা লোৱাৰ পৰিলক্ষিত হৈছে। আমি হাজোৰ ভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। যিহেতুকে মই আহি উপস্থিত হৈছোঁ ৰামদিয়া বৰ মছজিদ উজানকুৰি বৰ মছজিদ প্ৰাংগণত। আৰু ইতিমধ্যে 9 বজাৰ লগে লগে যি আখিৰি দোৱা তেওঁলোকৰ সমূহীয়া যি নামাজ আদায় লোৱাৰ অন্তত এনেদৰে সমূহীয়া নামাজৰ অন্তত আমি এই পৰিৱেশ দেখুৱাইছোঁ। কথা পাতিবলৈ যত্ন কৰিম। ভিতৰৰ কিছু পৰিৱেশ দেখুৱাইছোঁ। যিহেতুকে আমি সেই পৰিৱেশ দেখুৱাইছোঁ, আমি কথা পাতিবলৈ যত্ন কৰিম। মছজিদ সমিতিৰ বিষয়ববীয়াসকল আছে, কথা পাতিম। যিহেতুকে পবিত্ৰ আজি ঈদ উল ফিতৰ, আপোনাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আপোনালোকক ধন্যবাদ জনাইছোঁ। গতিকে আমি আপোনাৰ মুছলিম পাৰা ৰাইজৰ তৰফৰ পৰা আপোনালোকক আটাই অসমবাসী ৰাইজৰ লগতে আমাৰ ভাৰতৰ সমগ্ৰ মানৱ জাতিৰে আমাৰ সকলোবিলাকক আমি ধন্যবাদ জনাইছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ, ঈদৰ শুভেচ্ছা জনাইছোঁ। আমি একেলগে হিন্দু মুছলমান সকলোৱে এক ভাতৃত্ববোধত যাতে আমি মানে থাকিব পাৰোঁ, গতিকে সেইখিনি কথা আমি আগত ৰাখি এই উৎসৱটো আমাৰ পালন কৰাই হয়। গতিকে এইটো এটা মাহে ৰমজানৰ এটা পবিত্ৰ দিন। 30 দিন এই ৰোজা ৰখাৰ পিছত আজি যিটো আমাৰ খুচিৰ দিন, গতিকে এই খুচিক আমাৰ সকলো ভাৰতবৰ্ষৰ জনতাই যাতে ইয়াত উপভোগ কৰে তাৰ কাৰণে মই আদৰে সম্ভাষণ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। যিহেতুকে হাজো তীৰ্থভূমি মিলনভূমি হিন্দু মুছলমানৰ এক সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাইছে, কি ক'ব এই ক্ষেত্ৰত? আচ্ছা, এই সম্পৰ্কত আমি এইটো কথা ক'ব বিচাৰোঁ যে আমাৰ হাজো আমাৰ যিটো সমন্বয় ধৰ্মৰ যিটো মিলা প্ৰীতি, সেই মিলা প্ৰীতি আছে। আপোনালোকে দেখিবলৈ পাব যে আমাৰ ইফতাৰৰ টাইমত আমাৰ হিন্দু ভাৱীসকলেও আমাৰ ওপৰত
মানে ইফতাৰী বস্তুৰ আমাৰ যোগান ধৰিছে গতিকে আমাৰো তেওঁলোকৰ প্ৰতি থকাৰ যিটো আমাৰ এইটো মিলা প্ৰীতি সেই মিলা প্ৰীতি যুগ যুগান্তৰৰ পৰা আমি ভালদৰে আমি চলি আহিছোঁ গতিকে সেই সমন্বয় ৰক্ষাৰ কাৰণে আমি সকলো ৰাইজক আমি আহ্বান কৰিছোঁ আৰু তেওঁলোকক আমাৰ আন্তৰিক শুভেচ্ছা আৰু ঈদ মোবাৰক যাচিছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ যিহেতুকে আমি হাজোৰ ভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইউনিভাৰ 24 দৰ্শক আৰু ৰামদিয়া যি বৰ মছজিদ আছে উজানগুৰি বৰ মছজিদ প্ৰাংগণত এনেদৰে পবিত্ৰ ঈদৰ যি সমূহীয়া নামাজৰ এই দোৱা পৰিলক্ষিত হৈছিলে পবিত্ৰ ঈদৰ এই পবিত্ৰ ক্ষণত আমি আহি উপস্থিত হৈছিলোঁ ৰামদিয়াৰ পৰা মই মৃদুল মজুমদাৰ ইউনিভাৰ